আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। এই প্ৰেছ দিৱসৰ শুভকামনা মই ভাৰতৰ সকলো সাংবাদিকতাৰ বৃত্তিত জড়িত সকলোকে জ্ঞাপন কৰিছোঁ। ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে শিৱসাগৰ জিলা সাংবাদিক সংস্থাই আজি ঐতিহাসিক শিৱদৌল প্ৰাংগণত এক চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰিছে। সাংবাদিক আৰু সাংবাদিকতা এই বিষয়ক লৈ এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এই প্ৰতিযোগিতা আয়োজন কৰা আমাৰ মূল লক্ষ্য আৰু উদ্দেশ্য হৈছে কণ কণ শিশুসকলে যাতে সাংবাদিকতাৰ কি আৰু সাংবাদিক কি তাত যাতে চমু আভাস তেওঁলোকে লাভ কৰিব পাৰে, তাৰ সেই উদ্দেশ্য আগত থাকি এই প্ৰতিযোগিতা আমি আয়োজন কৰিছোঁ। এই প্ৰতিযোগিতাৰ পাছতে বিয়লি 3 বজাত বঁটা বিতৰণীৰ মুকলি সভা অনুষ্ঠিত হ'ব। সেই মুকলি সভাত প্ৰেছ ট্ৰাষ্ট অফ ইণ্ডিয়াই ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে এই বছৰৰ যি মূল বাৰ্তা ৰাখিছে, মূল বিষয় ৰাখিছে, এই বিষয়ৰ ওপৰত আলোকপাত কৰিব শিৱসাগৰ ছোৱালী কলেজৰ সন্মানীয় অধ্যক্ষ ডক্টৰ প্ৰতিম শৰ্মা ডাঙৰীয়াই। আৰু এই যি আমি আয়োজন কৰিছোঁ অনুষ্ঠানৰ দৰে আমি এটা বাৰ্তা প্ৰেৰণ কৰিবলৈ বিচাৰিছোঁ। সাংবাদিকতা এক পবিত্ৰ আৰু এক বিশাল পৰিসৰৰ এটা বিষয় হয়, এটা কাম হয়। সেই কামটোত যাতে ৰাইজে আমাৰ দায়িত্বক যাতে শ্ৰদ্ধা কৰিব পাৰে, আমাৰ কামৰ যাতে গুৰুত্ব বুজিব পাৰে, তাৰো এটা বাৰ্তা দিয়া আমি প্ৰয়াস কৰিছোঁ। আৰু এয়া পাওঁতে আমি ইয়াত অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।